যদি আপুনি আশা আৰু শান্তি বিচাৰে তেন্তে বিশ্বাস অত্যন্ত জৰুৰী। কিন্তু সেই বিশ্বাস যিকোনো বস্তুৰ ওপৰত হ'ব নোৱাৰে। ই হ'ব লাগিব সঠিক বস্তুৰ ওপৰত স্থাপিত বিশ্বাস। মই বিশ্বৰ কেইবাটাও ধৰ্ম গভীৰভাৱে অধ্যয়ন কৰিছোঁ আৰু এই সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ যিটো সৰ্বাধিক সহায়ৰ প্ৰয়োজন সেয়া কেৱল ঈশ্বৰৰ প্ৰকাশিত বাক্যতেই পোৱা যায়। বহু মানুহৰ বাবে ধৰ্ম মানে কেৱল কিছুমান বাধ্যতামূলক আচাৰ অনুষ্ঠান। এইবোৰ তেওঁলোকে নিজৰ ওপৰত নিজেই জাপি লোৱা কৰ্ম মাত্ৰ। কিছুমানে এইবোৰ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কৰে আৰু কিছুমানে দুষ্ট আত্মাবোৰক আঁতৰাই ৰাখিবলৈ। কিন্তু ইয়াত প্ৰকৃত অৰ্থত ব্যক্তিগত সম্পৰ্ক বুলিবলৈ একো নাই। এনে ধৰ্মীয় ব্যৱস্থাই ঈশ্বৰক মানুহৰ পৰা বহু দূৰত ৰাখে আৰু মানুহৰ মনত ঈশ্বৰৰ বিষয়ে এক বিকৃত ধাৰণা সৃষ্টি কৰে, যেন ঈশ্বৰ এজন কঠোৰ আৰু স্বৈৰাচাৰী শাসক। ধৰ্ম অৰ্থপূৰ্ণ আৰু ব্যক্তিগত হোৱাটো উচিত। সঁচা অৰ্থত ক'লে ই আপোনাৰ সমগ্ৰ জীৱনৰ সৈতে জড়িত হৈ আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হৈ উঠিব লাগে। মই এই কথাত আনন্দিত যে সঁচা খ্ৰীষ্টীয় বিশ্বাস কেৱল এটা ধৰ্মীয় প্ৰণালী নহয়, বৰঞ্চ এক ব্যক্তিগত সম্পৰ্ক। আপুনি ঈশ্বৰক ব্যক্তিগতভাৱে চিনিব পাৰে আৰু যীশুখ্ৰীষ্টক ব্যক্তিগতভাৱে গ্ৰহণ কৰিবলৈ জানিব পাৰে। যোহন 1:14-18 মই ইয়াৰ পৰা আপোনাক দেখুৱাবলৈ আগ্ৰহী যে যীশুখ্ৰীষ্টত থকা বিশ্বাসে আপোনাক কেনেদৰে এটা ব্যক্তিগত অভিজ্ঞতা প্ৰদান কৰিব পাৰে। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। তেওঁৰ বিষয়ে যোহনে এই সাক্ষ্য দি ৰিঙিয়াই ক'লে, মোৰ পাছত অহা জনা মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল। যিজনৰ বিষয়ে মই এই কথা কৈছিলোঁ তেওঁৱেই সেইজন, কিয়নো আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ। কাৰণ মচীৰ দ্বাৰাই বিধান দিয়া হ'ল। অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাহে আহিল। কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই। পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। এই অনুচ্ছেদত প্ৰভুক এক ব্যক্তিগত অভিজ্ঞতালৈ আনিবলৈ আপুনি ঈশ্বৰৰ প্ৰতি জানিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ সঁহাৰি দেখিব পায়। এই সঁহাৰিবোৰে আপোনাক ঈশ্বৰৰ সৈতে এক জীৱন্ত আৰু বাস্তৱ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে। প্ৰথম সঁহাৰি, আপুনি তেওঁৰ মহিমাক চিনিব লাগিব। মই পঢ়িলোঁ, সেই বাক্য মাংস হ'ল। এই বাক্যটো ঈশ্বৰৰ নম্ৰতাৰ এক অতি গভীৰ উদাহৰণ। লগছ অৰ্থাৎ ঈশ্বৰৰ চিৰন্তন বাক্য নিজে মাংস হ'বলৈ নম্ৰ হ'ল। পবিত্ৰ শাস্ত্ৰই আন ঠাইত আমাক কয় যে ঈশ্বৰ আত্মা, তথাপিও সেই আত্মা ঈশ্বৰ মানুহৰ ৰূপ লৈ আমাৰ মাজত বসতি কৰিবলৈ আহিল। তেওঁ মানুহৰ দৰে এই পৃথিৱীত জীৱন যাপন কৰিলে। সেই বাক্যই মাংস ধাৰণ কৰিলে। এইটোৱেই খ্ৰীষ্টীয় বিশ্বাসৰ মহান আৰু কেন্দ্ৰীয় সত্য। ইয়াত আমি পিতৃ ঈশ্বৰৰ সৈতে তেওঁৰ সঠিক আৰু অনন্য সম্পৰ্কৰ বিষয়ে গভীৰভাৱে জানিব পাৰোঁ। শাস্ত্ৰত কোৱা হৈছে, আৰু তেওঁ অনুগ্ৰহ আৰু সত্যেৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। এই পদসমূহত তিনিটা মুখ্য বৈশিষ্ট্য উজ্জ্বলভাৱে প্ৰকাশ পাইছে: প্ৰভাৱ বা মহিমা, অনুগ্ৰহ আৰু সত্য। এইবোৰ কেৱল গুণ নহয়, এইবোৰে তেওঁৰ স্বৰূপ প্ৰকাশ কৰে। এই শাস্ত্ৰাংশে আমাক স্পষ্টভাৱে জোৰ দি কয় যে আমি তেওঁৰ মহিমাক চিনিব লাগিব, যি মহিমাই তেওঁক এক অনন্য আৰু বিশেষ স্থানত প্ৰতিষ্ঠিত কৰিছে। এনে এটা স্থান যিটো কেৱল তেওঁৰেই। তেওঁক পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰ বুলি কোৱা হৈছে। এই সম্বোধনে তেওঁৰ বিশেষত্ব আৰু গভীৰ সম্পৰ্ক প্ৰকাশ কৰে। এই সত্যই তেওঁৰ মহিমা উন্মোচন কৰে। সেয়েহে আপুনি যদি যীশুখ্ৰীষ্টক ব্যক্তিগতভাৱে গ্ৰহণ কৰিব বিচাৰে, তেন্তে প্ৰথমে তেওঁৰ মহিমাক চিনিব লাগিব আৰু স্বীকাৰ কৰিব লাগিব। দ্বিতীয় সঁহাৰি, আপুনি তেওঁৰ অনুগ্ৰহ জানিব লাগিব। যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি কৈছিল, মোৰ পাছত অহা জনা মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল। যিজনাৰ বিষয়ে মই এই কথা কৈছিলোঁ তেওঁৱেই সেইজনা। এই কথাবোৰে স্পষ্টভাৱে দেখুৱায় যে যোহনে যীশুক অনন্তকলীয়া বুলি বুজিছিল।
সকলো বস্তুৰ সৃষ্টি হোৱাৰ আগতেই তেওঁ আছিল। জোহনৰ জন্মৰ আগতেও তেওঁ আছিল। যদিও বয়সৰ দৃষ্টিত জোহন যীশুতকৈ প্ৰায় 6 মাহ ডাঙৰ আছিল, তথাপিও জোহনে দৃঢ়ভাৱে কৈছিল, তেওঁ মোৰ পূৰ্বৰ পৰাই আছিল। এই ঘোষণাই যীশুৰ চিৰন্তন অস্তিত্ব আৰু ঈশ্বৰত্ব স্পষ্টকৈ প্ৰকাশ কৰে। অনুগ্ৰহ কৰি 16 পদটো ভালকৈ মন কৰক। কিয়নো আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ। কেৱল অনুগ্ৰহৰ জৰিয়তে আপুনি যীশুক ব্যক্তিগতভাৱে জানিব পাৰে। ই এটা পৰিপূৰ্ণতা আৰু বাস্তৱতা। আপুনি বিশ্বাসেৰে আপোনাৰ হৃদয় খুলি এই অনুগ্ৰহ গ্ৰহণ নকৰালৈকে এই সত্যটো আপোনাক বুজাই দিয়া মোৰ বাবে কঠিন। কিন্তু যেতিয়া আপুনি সৰল বিশ্বাসেৰে তেওঁৰ অনুগ্ৰহ গ্ৰহণ কৰিবলৈ আপোনাৰ হৃদয় খুলি দিব, তেতিয়া মই আপোনাক ইয়াৰ ব্যাখ্যা দিবলগীয়া নহ'ব। কিয়নো বিশ্বাসে নিজেই আপোনাক বুজিবলৈ সহায় কৰিব। আৰু সেই বিশ্বাসৰ জৰিয়তেই আপুনি যীশুক ব্যক্তিগতভাৱে চিনি পাব আৰু অভিজ্ঞতা লাভ কৰিব। সেয়েহে আপুনি তেওঁৰ অনুগ্ৰহ বুজিবই লাগিব। তৃতীয় সঁহাৰি, আপুনি তেওঁৰ বাৰ্তাক গুৰুত্ব দিব লাগিব। 17 পদত আমি পঢ়িলোঁ যে বিধি মুচিৰ দ্বাৰাই দিয়া হৈছিল। যেতিয়া আমি যাত্ৰা পুস্তকলৈ উভতি চাওঁ, তেতিয়া এই সত্যটো স্পষ্টভাৱে প্ৰমাণিত হয়। ইয়াৰ কোনো সন্দেহৰ অৱকাশ নাই, কিয়নো এই ঘটনাৰ বিষয়ে পবিত্ৰ শাস্ত্ৰত স্পষ্টকৈ বিৱৰণ আছে আৰু ইয়াৰ ঐতিহাসিক নথিপত্ৰও উপলব্ধ। অনুগ্ৰহ আৰু সত্য যীশুখ্ৰীষ্টৰ মাধ্যমেৰে প্ৰকাশ পোৱাৰ বাবে মচীৰ দ্বাৰা বিধান দিয়াটো আৱশ্যক আছিল। এই পদটোৰ মূল ধাৰণা অনুগ্ৰহ আৰু সত্যক বিধানৰ বিপৰীত ৰূপত উপস্থাপন কৰা নহয়, বৰঞ্চ ইয়াত এইটো সুস্পষ্টকৈ কোৱা হৈছে যে অনুগ্ৰহ আৰু সত্য আহিবৰ বাবে প্ৰথমে বিধানৰ প্ৰয়োজন আছিল। বিধানেই হৈছে অনুগ্ৰহৰ ভেটি। প্ৰকৃততে বিধান অনুগ্ৰহৰ পৰা পৃথক বিষয় নহয়, ই সেই অনুগ্ৰহৰ অতি গুৰুত্বপূৰ্ণ অংশ। এইটোৱেই সেই বাৰ্তা যাক আমি গভীৰভাৱে বুজি লৈ গুৰুত্ব প্ৰদান কৰিব লাগিব। ঈশ্বৰে আমাৰ পৰা কি বিচাৰে সেই কথা আমি নজনালৈকে তেওঁৰ অনুগ্ৰহক সঠিকভাৱে বুজিব নোৱাৰোঁ। ঈশ্বৰে যি যি আশা কৰে সেই সকলো কথাই তেওঁৰ বিধান বাইবেলত প্ৰকাশ পাইছে। ইয়াত এইটোও স্পষ্টকৈ কোৱা হৈছে যে কোনেও কেতিয়াও ঈশ্বৰক দেখা নাই, কিন্তু যিজন আহিল যীশুখ্ৰীষ্ট অৰ্থাৎ বাক্য, তেওঁ আমাৰ আগত ঈশ্বৰক প্ৰকাশ কৰিলে। কিয়নো তেওঁ সদায় পিতৃৰ কোলাত আছিল, সেইবাবেই তেওঁ ঈশ্বৰৰ স্বভাৱ, হৃদয় আৰু ইচ্ছাক নিখুঁতভাৱে আমাৰ আগত উন্মোচন কৰিলে। সেয়েহে যীশুক ব্যক্তিগতভাৱে চিনি পাবলৈ হ'লে তেওঁৰ বাৰ্তাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব। বিধানৰ ভেটিৰ ওপৰত তেওঁ যি অনুগ্ৰহ আৰু সত্য প্ৰকাশ কৰিছে, সেই বিশ্বাস গ্ৰহণ কৰা উচিত। সেয়া বিশ্বাসেৰে গ্ৰহণ কৰা উচিত। আৰু পিতৃ ঈশ্বৰৰ বিষয়ে তেওঁ যি কৈছে তাকো সম্পূৰ্ণৰূপে মানিব লাগিব, কাৰণ তেওঁ পিতৃৰ কোলাত আছিল আৰু ঈশ্বৰক নিখুঁতভাৱে প্ৰকাশ কৰা একমাত্ৰজন তেওঁৱেই। এই সঁহাৰিবোৰে যীশুক আপোনাৰ জীৱনত ব্যক্তিগত ৰূপত অভিজ্ঞতা পাবলৈ সহায় কৰিব। আপুনি তেওঁৰ মহিমাক চিনিব লাগিব। নিজ অধিকাৰত তেওঁ অনন্য আৰু অতুলনীয়, পিতৃৰ একমাত্ৰ পুত্ৰ। আপুনি এই কথা উপলব্ধি কৰিব লাগিব যে আমি সকলোৱে তেওঁক গ্ৰহণ কৰাৰ সেই মুহূৰ্ততেই বিশ্বাসৰ এই অনুগ্ৰহ লাভ কৰোঁ। এই বিশ্বাস আমাৰ নিজ যোগ্যতাৰ ফল নহয়, ই হৈছে তেওঁক গ্ৰহণ কৰাৰ প্ৰতি উত্তৰত ঈশ্বৰে দিয়া এক অনুগ্ৰহ। আপুনি তেওঁৰ বাৰ্তাক অৱশ্যেই গুৰুত্ব প্ৰদান কৰিব লাগিব, কিয়নো যিজন পিতৃৰ কোলাত আছিল তেওঁৱেই একমাত্ৰজন যিয়ে পিতৃ ঈশ্বৰৰ বিষয়ে সত্যকৈ প্ৰকাশ কৰিব পাৰে। সেইবাবেই তেওঁৰ বাৰ্তা সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য আৰু সত্য। আপুনি এতিয়াই যীশুক নিজৰ ব্যক্তিগত প্ৰভুৰূপে গ্ৰহণ কৰিব পাৰে। আহক আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ সৰগ নিবাসী পিতৃ, এই বাক্যৰ কাৰণে তোমাক ধন্যবাদ দিম। তুমি আমাক বুজিবলৈ সহায় কৰিবা। তোমাৰ বাক্যৰ জৰিয়তে তোমাক আমাৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিবলৈ তুমি সহায় কৰিবা। যীশুৰ নামত আমেন।